দেখৰ হেয়টা হল কৰ্ম, দেখৰ হেৱা এটা হল কৰ্ম। আৰু নমস্কাৰ বন্ধুসকল, আপোনালোকক প্ৰফেশ্যন আসাম ইউটিউব চেনেলৰ পৰা স্বাগতম জনাইছো। তো বন্ধুসকল, আজি আপোনালোকৰ কাৰণে লৈ আহিছো আৰু এটা ভিডিঅ'। এইটো ভিডিঅ' ব্যাকৰণৰ পৰাই ক্লাছ ৩য় মান আৰু ৪ৰ্থ মানৰ কাৰণে ব্যাকৰণ যিসকলে ৩য় মান আৰু ৪ৰ্থ মানত পঢ়ি আছে তেওঁলোকক আপোনালোকে কেনেকুৱাকৈ শিকাব যে আগৰ ভিডিঅ'টোত মই আপলোড কৰিছো যে বাক্য কাক বোলে, বাক্য কেনেকুৱা ধৰণৰ বাক্য কেনেকুৱাকৈ সজাই শৃংখলাবদ্ধভাৱে সজাই লিখিব লাগে সেইবিলাক মই আপলোড কৰিছো। তো বন্ধুসকল, আজি মই শিকাম যে বাক্য কেইবিধ আৰু বাক্যৰ ভাগ কেইটা কি কি আৰু কেনে ধৰণৰ আপোনালোকৰ বাক্য হয়। তো ভিডিঅ'টো স্কিপ নকৰাকৈ একেলগে চাই থাকিব। তো ষ্টাৰ্ট কৰা যাওক ভিডিঅ'টো। আজিৰ টপিকটো হল বাক্য ভাগ কেইটা আৰু কি কি। তো বন্ধুসকল, আমি আগতে পাইছো বাক্য কাক বলে, বাক্যৰ ভাগটো আমি পোৱা নাই। বাক্যৰ ভাগ আমি উদ্দেশ্য আৰু বিধেয় যেটো আছে, উদ্দেশ্য আৰু বিধেয় দুটা ভাগ। বাক্যৰ ভাগৰ ভিতৰত উদ্দেশ্য আৰু বিধেয় পৰে। উদ্দেশ্য কাক বুলি কোৱা হয়। তো বন্ধুসকল, ইয়াত সূত্র বুলি দিয়া আছে যে বাক্যৰ যি ভাগে কাম কৰো তাক বুজায় তাক উদ্দেশ্য বা কৰ্তা বলে, বা যিকোনো কাম কৰাৰ যিজনে কৰে তাকে উদ্দেশ্য বা কৰ্তা বুলি কোৱা হয়। আৰু বাক্যৰ যি ভাগে কাম কৰা বা হোৱা বুজায় তাকে বিধেয় বলে, বা বাক্যৰ যিকোনো অৰ্থই বা বাক্যৰ যিখিনি অংশই কাম শেষ হোৱা বুজায় সেইখিনিক কি বুলি কোৱা হয়, বিধেয় বুলি কোৱা হয়। যেনেকুৱা মই শাক ৰুইছো। তো ইয়াত তিনিটা শব্দ যোগ হৈ এটা বাক্য হৈছে আৰু ইয়াৰ ভিতৰত কৰ্তা আৰু কৰ্ম লুকাই আছে বা উদ্দেশ্য আৰু বিধেয়টো ইয়াত লুকাই আছে। তো ইয়াত আমি উদ্দেশ্যটো মই আছে, মইটো হল উদ্দেশ্য বা কৰ্তা, আৰু হাকটো হল কৰ্ম, আৰু ৰুইছো যেটো আছে সেইটো কি হল ক্ৰিয়া। আমি কি কাম কৰিছো, ইয়াত মই শাক ৰুইছো। যে আমি উদ্দেশ্য হল মই, মানে মই যেটো কৰিছো বা যি নাম বুজোৱা শব্দবিলাকে উদ্দেশ্য বুলি কোৱা হয়, উদ্দেশ্য বা কৰ্তা। আৰু কৰ্মটো আমি কি কৰিছো, শাক ৰুইছো। শাকটো হল কৰ্ম আৰু ৰুইছোটো হল ক্ৰিয়া। আমি যেটো কাম কৰিছো সেইটো ৰুইছো, ইয়াত ক্ৰিয়া। তো ইয়াত চাবলগীয়া ক্ৰিয়া কাক বলে, যি কৰ্তাই যি কৰে তাক ক্ৰিয়া বলে। কৰ্তাই যিখিনি কৰে তাকে ক্ৰিয়া বুলি কোৱা হয়। আৰু কৰ্তাই যাৰ ওপৰত কাম কৰে তাক কৰ্ম বলে। কৰ্তাই যাৰ ওপৰত কাম কৰে তাক কি বুলি কোৱা হয়, কৰ্ম বুলি কোৱা হয়। তো ইয়াত আপোনালোকে চাওক, বাক্য উদ্দেশ্য বিধেয় ইয়াৰ ভিতৰত আকৌ বিধেয়ৰ ভিতৰত আকৌ দুটা ভাগ আছে, কৰ্ম আৰু ক্ৰিয়া। তো ইয়াত বাক্য উদ্দেশ্য বিধেয়ৰ আকৌ দুটা ভাগ হল কৰ্ম আৰু ক্ৰিয়া। ইয়াত চাওক, মানুহে হাঁহে, মানুহে হাঁহে। তো ইয়াত বাক্যটো হৈছে মানুহে হাঁহে। উদ্দেশ্যটো কি আছে আৰু বিধেয়টো কি আছে আপোনালোকে চাওক। উদ্দেশ্যটো আছে মানুহে, মানুহ বা মানুহে, এইটো হল উদ্দেশ্য। আৰু বিধেয়ৰ ভিতৰত আছে হাঁহে। হাঁহেটো কি কৰা হৈছে, ইয়াত ভাগ কৰিব, কৰ্ম কৰিছে নে ক্ৰিয়া কৰিছে। ইয়াত ক্ৰিয়াৰ ভিতৰত হব হাঁহে, কামটো কৰিছে হাঁহে, হাঁহি আছে। গৰুৱে ঘাঁহ খায়, ঘাঁহ খায়। তো ইয়াত উদ্দেশ্য আছে, বিধেয় আছে। উদ্দেশ্যটো আছে গৰু
উদ্দেশ্যটো গুৰু আছে আৰু ঘাটো আছে কৰ্ম, ঘাটো কৰ্ম আৰু খাইটো হল ক্ৰিয়া। খায়, গৰুৱে ঘাঁহ খায়। ইয়াৰ ভিতৰত উদ্দেশ্য হল গৰু, বিধেয়ৰ ভিতৰত দুটা হল, এটা কৰ্ম আৰু ক্ৰিয়া। কৰ্মটো হৈছে ঘাঁহ আৰু ক্ৰিয়াটো হৈছে খায়। তো তিনিটা হৈ গল। ইয়াৰ ভিতৰতে মন কৰিব লাগিব যে যিটো উদ্দেশ্যটো সদায় কি থাকে, নাম বা যিজনে কৰে তেওঁকে উদ্দেশ্য বুলি কোৱা হয় বা কৰ্তা বুলি কোৱা হয়। আৰু কৰ্মটো হল যিটো কৰ্ম বা যিটো বস্তুৰ ওপৰত কৰ্ম কৰে সেইটো কৰ্ম, আৰু ক্ৰিয়াটো হল যিখিনি কৰে বা যিটো কৰা বুজায় সেইটোকে ক্ৰিয়া বুলি কোৱা হয়। তো ইয়াত আৰু এটা চাওক, মই দেশৰ সেৱা কৰিম। মই দেশৰ সেৱা কৰিম। তো ইয়াত উদ্দেশ্য আছে মই, উদ্দেশ্যটো মই, আৰু বিধেয়ৰ ভিতৰত আছে, বিধেয়ৰ ভিতৰত কৰ্ম আৰু ক্ৰিয়াৰ ভিতৰত আছে দেশৰ সেৱা। দেশৰ সেৱাটো হল কৰ্ম, দেশৰ সেৱা এটা হল কৰ্ম আৰু ক্ৰিয়াটো হল কৰিম। ইয়াত আমি সদায় মনত ৰাখিব লাগিব কি যে যিজনে কৰে তেওঁক উদ্দেশ্যৰ ভিতৰত পেলোৱা হয় বা কৰ্তা বুলি কোৱা হয়। আৰু যাৰ ওপৰত কৰে সেইটো হল কৰ্ম, আৰু যি কৰে সেইটো হল ক্ৰিয়া। যি কৰে সেইটো হল ক্ৰিয়া, যেনেকুৱা হাঁহে, খায়, কৰিম, এইবিলাক হল ক্ৰিয়া। আৰু কৰ্মৰ ভিতৰত হল ঘাঁহ, দেশৰ সেৱা, এইবিলাকৰ ওপৰত কৰ্ম কৰা হৈছে, সেইকাৰণে এইবিলাক কৰ্মৰ ভিতৰত পৰি আছে। আৰু যিবিলাক কৰিছে সেইবিলাক হল ক্ৰিয়া, ক্ৰিয়াৰ বিধেয়ৰ ভিতৰত পৰিছে। তো বন্ধুসকল, যদি ভিডিওটা ভাল লাগে এটা লাইক কৰিব, এটা কমেন্ট কৰিব আৰু শ্বেয়াৰ কৰি বন্ধুসকলক জনাই দিবলৈ নাপাহৰিব। আৰু আমাৰ ফেচবুক পেজটোৰ নাম হল ইন্দ্ৰদুল জুনাইদ, তাত যাই আপোনালোকে ফলো কৰি আহিব, ফলো কৰিবলৈ নিশ্চয় নাপাহৰিব। আৰু দেখা হ'ব নেক্সট ভিডিঅ'ত আৰু বেলেগ কিবা ভিডিঅ' লৈ। তো বন্ধুসকল, চাই থাকিব, সুস্থ থাকিব, সবল থাকিব। বাই বাই।